এটা দিন আছিল শদিয়াৰ কীৰ্তিচিহ্নখিনি অৱহেলিত হৈ পৰি আছিল। তেতিয়া মই জ্যোতিপ্ৰসাদ চুতীয়াক চিনি নাপাওঁ। আমাৰ চুতীয়া বুলি ক'লে এতিয়াই সচকঠীয়া গুণীন চুতীয়া আছে উপাধিধাৰী। গতিকে তেখেতক ক'লোঁ যে ইয়াৰ কোনো এতিয়া দায় দায়িত্ব নলয়, গতিকে এই চুতীয়া ছাত্ৰনাক মাতকচোন। এই বুলি কৈ আহ্বান জনোৱাৰ পাছত জ্যোতিপ্ৰসাদ চুতীয়াই তেখেতে এটা টিম লৈ পেলাই শদিয়ালৈ আহিল। তাৰ পিছৰ পৰা শদিয়াৰ লগত চুতীয়া জাতিৰ যেন এটা স্পষ্ট ৰূপত যোগসূত্ৰ হৈছে। আৰু আহি আজি চুতীয়া জাতিৰ প্ৰকৃত গৱেষণাৰ ওপৰত আজি এখন আলোচনা চক্ৰ হৈছে। এইটো এটা খুব সুন্দৰ আদৰণীয়। আৰু আমাৰ শইকীয়া ছাৰে খুব সুন্দৰভাৱে কৈছে, আমি যি কথাটো উপলব্ধি কৰোঁ সেই কথাটোকে কৈছে। মানে যেনেকৈ আজিৰ দিনত শিক্ষাটো জীৱনবোধৰ শিক্ষা আৰু জীৱিকা সন্ধানী শিক্ষা, আমাৰ মানুহবিলাকে জীৱনবোধৰ শিক্ষা পাহৰি পেলালে, জীৱিকা সন্ধানী শিক্ষাৰ পাছত দৌৰোতে গৱেষণাও এতিয়া কি ক'লে ছাৰে কৈছে যে গৱেষণা আমি ডিগ্ৰীৰ কাৰণেই কৰি আছোঁ, এটা জাতিৰ কাৰণে, জাতিৰ ইতিহাস পুনৰ প্ৰতিষ্ঠাৰ কাৰণে কিন্তু আমাৰ কৰিবলৈ হ'ল। এই কামটো কোনে কৰিব? এতিয়া চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিছে, এটা অনুষ্ঠান দিছে, আৰু আমি সকলো